বোকাখাটৰ মহুৰামুখৰ অফলাত মিচিং চলচ্চিত্ৰৰ মহুৰত টেলেণ্ট ষ্টুডিঅ'ৰ প্ৰযোজনাত নিৰ্মিত মিচিং ছবিখনৰ নাম হিনেমাং এ মিৰৰ অফ লাইফ। মিচিং জনগোষ্ঠীক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি নিৰ্মাণ কৰা হ'ব চলচ্চিত্ৰখন। বিগ বাজেটৰ ছবিখনক লৈ আশাবাদী প্ৰযোজক পৰিচালকৰ লগতে কলাকুশলী। আধ্যাত্মিক ৰীতি নীতিৰ মাজেৰে সম্পন্ন হয় শুভ মহুৰত। এইটো হৈছে আমাৰ ফুল অন কমেডি মুভি আৰু এইটো আমাৰ হিনেমাং নামটো হৈছে আমাৰ সমৰ্থক শব্দ যেনেকৈ চিনেমা হিনেমা চেনি তেনি এনেকৈ আমি এইটো কৰা হৈছে আৰু এই এইটো আমাৰ দ্বিতীয় প্ৰডাকশ্যন। আমাৰ যিটো প্ৰথম প্ৰডাকশ্যন আছিলে মুৰকং, সেইটো ৰাইজে খুবেই ভাল পালে। সেইকাৰণে এইবাৰ আকৌ আমি এই বছৰতো আমি হিনেমা বুলি চিনেমা এখন আকৌ আমি ষ্টাৰ্ট কৰিছোঁ। সেইকাৰণে ৰাইজে সকলোৱে ছাপোৰ্ট কৰক। সকলোৱে যদি আমাক এনেধৰণে ছাপোৰ্ট কৰি গৈ থাকে তেতিয়াহ'লে আমি আগন্তুক দিনতো প্ৰত্যেক বছৰে আমি নতুন এটা প্ৰডাকশ্যন আৰু সমাজলৈ আৰু আমাৰ যিটো মিচিং সংস্কৃতি ভঁৰাললৈ আমি দিবলৈ চেষ্টা কৰিম। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি টেলেণ্ট ষ্টুডিঅ'ৰ এইটো দ্বিতীয় নিবেদন হ'ব। আমাৰ চিনেমাখনৰ নামেই ৰাখিছোঁ আমি হিনেমাং। আমাৰ উপশব্দ যেনেকুৱা ইউজ হয়, ভাত চাত পানী চানী বুলি কোৱা হয়, তেনেকৈ হিনেমাং বুলি। তো বেছলি কমেডি মুভি হ'ব, বাট এই কমেডিৰ জৰিয়তে আমি গোটা মিচিং সমাজক আমি বিশেষকৈ মানে চিনেমা জগতৰ লগত জড়িত প্ৰত্যেক ব্যক্তিকে আমি ধুনীয়া মেছেজ এটা দিব বিচাৰিছোঁ। আচলতে চিনেমা কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিলে ভাল হয়, শিক্ষাগত অৰ্হতা নাথাকিলেও নিজৰ অভিজ্ঞতাখিনি ইয়াত ব্যৱহাৰ কৰি মেলি আপোনালোকে ভাল চিনেমা এখন ৰাইজক উপহাৰ দিব পাৰে। এক্সপেক্টেশ্যন বহুত আছে, যিহেতু যোৱা বছৰ আমি মুৰকং নামৰ এখন ফিল্ম কৰিছিলোঁ আৰু সেইখন ফিল্মতো ৰাইজে বহুত বেছি ছাপোৰ্ট কৰিলে, সঁহাৰি দিলে আৰু সেইটোৰ মানে উৎসাহতে আমি আকৌ এবাৰ ওলাইছোঁ নতুনকৈ ফিল্ম এখন কৰিবলৈ। আৰু ফিল্মখনৰ নাম যিহেতু গমেই পাইছে হিনেমাং, আৰু ডেনিকাই যিহেতু ক'লেই তাৰ মিনিং আৰু হেৰিখিনি। কিন্তু এতিয়া কথাটো হৈছে কি, মই বেছি এক্সাইটেড হৈ আছোঁ কাৰণ মই নিজৰ মানে জেগাত এইবাৰ শ্বুটিং কৰিম। আৰু মই যিহেতু গোলাঘাটৰে জীয়ৰী আৰু গোলাঘাটত শ্বুটিং কৰিবলৈ পোৱা সুযোগটো মোৰ কাৰণে বহুত এটা ভাল এক্সপিৰিয়েঞ্চ। কাৰণ ধেমাজি লখিমপুৰতো শ্বুট হৈ থাকে, সেইটো মানে এটা ডেইলি টাইপৰে হৈ গৈছে আৰু বাট সেয়াই আৰু।